আপোনালোকৰ কোনোবা যদি ভেটেনাৰী এগ্ৰিকালচাৰ দেন ফিচাৰী হৰ্টিকালচাৰ ফুড নিউট্ৰিশ্যন এইবোৰ এক্সাম দিব 2026ত আছাম এগ্ৰিকালচাৰ আণ্ডাৰত যিহেতু কণ্ডাক্ট কৰা হয় তো তাৰে PIQ মানে পোৱা নাযায় মেইনলি যিহেতু অনলাইন এক্সাম হয় আৰু সেইবাবে যদি আপোনালোকৰ কোনো প্ৰিপাৰেশ্যন কৰিব খোজে আমি মেমৰি বেছড PIQ ছেট কৰিছোঁ চেম্পল পেপাৰ এক্সপেক্টেড কুৱেশ্যন তো আমাক কণ্টেক্ট কৰিব পাৰে কাৰণ আমাৰ দুটা বেটছ আছে এটা হৈছে ক্ৰেছ কোৰ্চ আৰু এটা হৈছে গাইডেন্স বেটছ ক্ৰেছ কোৰ্চত আপোনালোকে ভিডিঅ' লেকচাৰ পাই যাব ইন কেছ কোনোবা ফ্ৰেচাৰ ষ্টুডেণ্ট বা ড্ৰপাৰ যাৰ ভিডিঅ' চাব লাইক যাৰ আমি ভিডিঅ' থ্ৰু দি কুৱেশ্যন প্ৰেক্টিছো কৰাম লাইভ ক্লাছ হ'ব ৰেকৰ্ডেড থাকিব আমাৰ লগত ডক্টৰ চানাদ ছাৰ আছে GMC ছাৰ বহুত লাইক এক্সপিৰিয়েঞ্চ টিচাৰ 6 year প্লাছ এক্সপিৰিয়েঞ্চ আছে মাষ্ট হয় মোৰো টিচাৰ আছিল বাৰু আমিও পঢ়িছোঁ আৰু গাইডেন্স বেটছ য'ত আমাৰ জাষ্ট মক টেষ্ট PIQ দিম এপাৰ্ট ফ্ৰম জাষ্ট ভিডিঅ' লেকচাৰ বাকীখিনি পাই যাব যাৰ য'ত মানে সুবিধা হয় এনৰল কৰিব পাৰে আপোনালোকে আৰু ইন কেছ আপোনালোকৰ যদি এনেকুৱা প্ৰিপাৰেশ্যন কৰা আছে বাট পেইড বেটছ নালাগে নৰ্মেল আমাৰ এটা হোৱাটছএপ গ্ৰুপ আছে তাতেও জইন হ'ব পাৰে পাব্লিক হোৱাটছএপ তাতেও আমি PDF কিছুমান দি আছোঁ গাইড কৰি আছোঁ যিহেতু পচিবল নহয় যে গোটেইখিনি ইউটিউবত গৈ কিনে ফ্ৰীলি আমি ইমানখিনি চেপ্টাৰ আছে পঢ়োৱাটো হেৰি নহয় যিহেতু ময়ো এজন ষ্টুডেণ্ট হয় চবৰ হেৰি হয় চ' আমি পেইড বেটছত আগৰ পৰাই চলাই আছোঁ দেৰি মাজে মাজে দি থাকিছোঁ আৰু উইকলি মক টেষ্টৰ কণ্টেক্ট কৰি আছোঁ এতিয়া তো আপোনালোকৰ কোনোবা যদি ভিডিঅ'টো চাই আছে যোনে কেণ্ডিডেট ফ্ৰেণ্ডছ আছে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যিহেতু ফৰ্ম ফিল আপ ষ্টাৰ্ট হ'বই বহুত ভেৰি চুন মে' মান্থতে ষ্টাৰ্ট হ'ব আৰু জুন জুলাইত এক্সাম হয় মষ্ট প্ৰবেবলি চ' বেছি টাইম নাই পলম কৰিলে এক্সপেৰিয়েঞ্চবিলাকৰ দিগদাৰ হ'ব প্ৰিপাৰেশ্যন কৰোঁতে লাষ্ট মিনিটত দিগদাৰ হয় হাৰবাৰী লাগি যায় চিলেবাছ কমপ্লিট নহয় সেইকাৰণে আমি বস্তুটো আগৰ পৰা ষ্টাৰ্ট দিছোঁ ঠিক আছে নাম্বাৰ দিয়া থাকিব আমাক কণ্টেক্ট কৰিব পাৰে